চিত্ৰশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এতিয়া সহযোগী ৰাজা বৰুৱা আৰু ঋত্বিজা শৰ্মাই সাংবাদিকৰ আগত কেতবোৰ বিস্ফোৰক আৰু অত্যন্ত আৱেগিক মন্তব্য দাঙি ধৰিছে। জুবিন গাৰ্গ সময়তকৈ আগতে গলগৈ। জুবিন গাৰ্গৰ কিয় মৃত্যু হ'ল সেই কথা আমি জানিবই লাগিব। কি ষড়যন্ত্ৰৰ বলি হৈ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা বিদায় ললে সেই কথা আমি জানিবই লাগিব। এতিয়াও কল্পনা নহয় যে জুবিন গাৰ্গ আমাৰ মাজত নাই। কি কৈছে ৰাজা বৰুৱাই, যিগৰাকীয়ে প্ৰায় ৩০ বছৰ কাল জুবিন গাৰ্গৰ কাষত আছিল। ঋত্বিজা শৰ্মাই জুবিন গাৰ্গৰ লগত মঞ্চত গীত পৰিৱেশন কৰিছিল। দুই আৱেগিক হৈ উঠিছে। মন্তব্য আগবঢ়াইছো। জুবিন গাৰ্গ যে আমাৰ মাজত নাই এতিয়াও বিশ্বাস নহয়, এই মন্তব্য কৰিছে ৰাজা বৰুৱাই। জুবিন গাৰ্গ আছে বুলি সদায় লাগি থাকিব। জুবিন গাৰ্গ আমাৰ অনুভৱ নহয়। জুবিন গাৰ্গ আমাৰ বাবে অভিভাৱক আছিল। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। আইনৰ ওপৰত আমাৰ বিশ্বাস আছে। আইনে জুবিন গাৰ্গক ন্যায় দিব। সময়তকৈ আগতেই গল্ডিদা গুচি গ'ল বুলি তেওঁলোকে মন্তব্য কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ দোষীয়ে কঠোৰ শাস্তি পাবই লাগিব, এয়া অসমবাসীৰ দাবী আৰু জুবিন গাৰ্গৰ সহযোগীৰ দাবী। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ কি আছিল অসমবাসীয়ে জানিব লাগিব, আমি জানিব লাগিব। আমি যিকোনো পৰ্যায়লৈ যাবলৈ সাজু আছো বুলি এইদৰে মন্তব্য কৰিছে ৰাজা বৰুৱাই। জুবিন গাৰ্গৰ নিচিনা অইন কোনো পৃথিৱীত নাছিল। এটাই মানুহ আছিল, সেই মানুহটো আৰু দ্বিতীয় মানুহ এটা পৃথিৱীত নাই। জুবিন গাৰ্গৰ বিৰুদ্ধে ৰচা ষড়যন্ত্ৰৰ প্ৰতিটো তথ্য আমি জানিব লাগিব। এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ একালৰ সহযোগী ঋত্বিজা শৰ্মা আৰু ৰাজা বৰুৱাই। যিগৰাকী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ কাষত প্ৰায় ৩০-৩৫ বছৰ কাল আছিল। জুবিন গাৰ্গে সংগীতৰ যাত্ৰা আৰম্ভ কৰা সময়ৰ পৰা বৰ্তমান পৰ্যন্ত সকলো সময়তে ৰাজা বৰুৱাক দেখিবলৈ পোৱা গৈছিল। আৰু সেই ৰাজা বৰুৱাই এতিয়া জুবিন গাৰ্গক হেৰুৱাই শোকাহত এক প্ৰকাৰ বাকৰুদ্ধ। অভিভাৱকক হেৰুৱাইছে আৰু জুবিন গাৰ্গ যে নোহোৱা হ'ল কোনো কালেই তেওঁলোকে গ্ৰহণ এই পৰ্যন্ত কৰিব পৰা নাই। জুবিন গাৰ্গৰ লগত কি ঘটনা ঘটিল সেয়া অসমে জানিব লাগিব। সেয়া জুবিন গাৰ্গৰ সহযোগী সকলোৱে জানিব লাগিব। আমি জানিব লাগিব বুলি ইতিমধ্যে ৰাজা বৰুৱাই মন্তব্য কৰিছে। সময়তকৈ আগতেই জুবিন গাৰ্গ গ'লগৈ বুলি মন্তব্য কৰিছে। মন্তব্য আহি পৰিছে, কি কৈছে শুনক। আৰু জুবিন গাৰ্গ আচলতে তেখেতসকলে জুবিন গাৰ্গক খুব ভাল পায়। জুবিন গাৰ্গৰ প্ৰতি যি ভাল পোৱা যি শ্ৰদ্ধা তাৰ প্ৰতিফলন এই মূৰ্তিটো আচলতে। আৰু কিশোৰ হাজৰিকা তেখেত নিজে এজন সমাজকৰ্মী, টুৰিজিমৰ কাৰণে বহুত কাম তেখেতে কৰিছে। পৰ্যটনৰ উন্নয়নৰ কাৰণে বিশ্বনাথ ঘাটতো বহুত কাম কৰিছে, আপোনালোকে সকলোৱে জানে। গতিকে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু জুবিন গাৰ্গ এনেকৈ জীয়াই থাকিব মানুহৰ মাজত যুগ যুগ ধৰি। প্ৰতিমূৰ্তি থাকিবই, মানুহে বনাবই। ইমান যিসকলে ভাল পাইছিলে জুবিন গাৰ্গক, সেইসকলে ভাল পায়, সেইসকলে নিৰ্মাণ কৰি আছে, কৰি যাব। জাষ্টিছ ফৰ জুবিন গাৰ্গ ডিজিটেলি আন্দোলন, আপুনি ভাবেনে? আপুনি বহুত বছৰ জুবিন গাৰ্গৰ লগত আছিলে, ন্যায় পোৱাটো কিমান? ন্যায় লৈ মোৰ অকণো সন্দেহ নাই। ন্যায় পাব আৰু পাবই লাগিব। জুবিন গাৰ্গৰ ন্যায়, জুবিন গাৰ্গৰ আচলতে জুবিন গাৰ্গৰ লগত কি হৈছিলে, কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ হ'ল, কোনে কৰিলে, সেই সময়খিনিত কি হ'ল, কেনেকৈ নাইকিয়া হ'ল, এইটো গম পাবই লাগিব। আৰু তাৰ কাৰণে আমি যিকোনো পৰ্যায়লৈকে যাম। এইখিনিতে সামৰণি মাৰি থ'ব নোৱাৰে। সেইটো শক্তি কাৰো নাই পৃথিৱীত। অসমততো নাই, পৃথিৱীতে নাই। গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। কি ঘটনাত জুবিন গাৰ্গৰ মৃত্যু হ'বলগীয়া হ'ল, তাৰ ষড়যন্ত্ৰ বলি হ'ল, সেইটো গম পাবই লাগিব। এতিয়া অলপ কেইদিনমান মনে মনে আছে বুলি ভাবিলে নহ'ব যে চব শেষ হৈ গৈছে। এইটো কিন্তু জুই জ্বলিয়ে থাকিব যুগ যুগ ধৰি। আমাৰ মাজত যে মানুহজন নাই সেই কথাটো বিশ্বাস নহয়, কাৰণ সদায় আছে নিচিনাই লাগি থাকে আৰু সদায় আছে নিচিনা লাগিও থাকিব। কাৰণ মই ভাবোঁ জুবিন গাৰ্গ এটা নাম বা এজন মানুহ নহয়, এটা অনুভৱ হয়, যিটো আমাৰ সকলোৰে মনত তাৰমানে সোমাই আছে। গতিকে জুবিন গাৰ্গ কায়িকভাৱে থাকক বা নাথাকক, তেখেতৰ অনুভৱটো আমাৰ প্ৰত্যেকজন অসমীয়াৰ মনে প্ৰাণে থাকিবই। তাৰমানে সেইটো কেতিয়াও মানুহে আঁতৰাই দিব নোৱাৰে। আৰু মই মানে মোৰ তেওঁৰ লগত কিবা তেজৰ সম্পৰ্ক আছে বা নাই সেইটো পিছৰ কথা, কিন্তু সংগীত শিল্পী হিচাপে মই মোৰ যদি সংগীতৰ জগতখনলৈ আহিলোঁ, সেয়া মই জুবিন গাৰ্গৰ কাৰণে যিহেতু আহিলোঁ। গতিকে তেওঁৱে মোৰ আদিগুৰু হয়। মই তেওঁকে যিমান দিনলৈকে মই গান গাই থাকিম, সিমান দিনলৈকে জুবিন গাৰ্গ সদায় মোৰ ভিতৰত থাকিবই, সদায়ে থাকিব। জুবিন গাৰ্গৰ লগত কেতিয়া যোগাযোগ আছিলে বা জুবিন গাৰ্গৰ এটা নাম আপুনি কৈ আছিলে, সেই নামটো কি কৈ আছিলে? গল্ডিদা। আমি ঘৰত মতা নাম গল্ডি হয়, আৰু আমি সদায় গল্ডিদা বুলিয়ে মাতিলোঁ সৰুৰে পৰা। মানে মোৰ খুৰা হয় সম্বন্ধত, কিন্তু কেতিয়াও খুৰা বুলি মাতিব নিদিয়ে। তাৰমানে নিজকে সদায় যে য়াং ফিল কৰি থাকে, আৰু সেইটোৱে মই সৰুতে
খুৰা বুলিয়ে মাতিছিলোঁ, গল্ডি খুৰা বুলি। এই খুৰা বুলি নামাতিবি, বুঢ়া বুঢ়া লাগে, গল্ডি দা বুলি মাতিবি। গতিকে সেই তেনেকৈ যে সৰুৰে পৰা গল্ডি দা বুলি মাতিলোঁ, গল্ডি দায়ে হৈ থাকিলে আৰু একেবাৰে শেষৰ সময়লৈকে। ন্যায়ৰ ক্ষেত্ৰত আমাৰ মানে যিখিনি জুডিচিয়াৰী ছিষ্টেম আছে তাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে ন্যায় পাবই লাগিব। আৰু এইটো একদম সঁচা কথা ক'বলৈ গ'লে যিবোৰ আমাৰ কোৰ্টৰ কামখিনি, তাৰমানে যিখিনি আমাৰ আদালতৰ যিখিনি কাম হয় সেইখিনি কাম দীঘলীয়া হয়ে। মানুহে অকণমান কিন্তু চবেই ধৈৰ্য ধৰিব লাগিব, কাৰণ আমি যদি ধৈৰ্যটো হেৰাই যাওঁ, হেৰাই গ'লে আমি কেছটোত মানে খেলি মেলি হোৱাৰ চান্সেছ থাকিব। আমি বহুত মানে মাইণ্ডফুলি কেছটো সকলোৱে মানে আগবঢ়াই যাতে বৌহঁতে নিব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক উৎসাহ দি সদায় থাকিব লাগিব, সদায় মনোবলটো দি থাকিব লাগিব, কাৰণ এইটো দীঘলীয়া যাত্ৰা। এইটো যাত্ৰা মানে আমি গোটেই সময়খিনিত তেওঁলোকৰ লগত মানে যদিও ফিজিকেলি নাথাকিলেও মেণ্টেলি চবেই ছাপৰ্ট দি থাকিব লাগিব। আৰু আমি বিশ্বাসী যে এইটো আমি ভাল ফলেই পাম, ডেফিনেটলি পাম। হা, মোৰ নাম ঋতিকা শৰ্মা। একদম বিচাৰোঁ, কাৰণ কোনো হাৰি যাব নালাগে, কাৰণ এইটো বয়স নাছিলে আচলতে। গল্ডিদাৰ আমাক এৰি যোৱাৰ এইটো বয়স নাছিলে। আমাক মানে সময়তকৈ আগত যে গ'ল, তাৰ কাৰণে যোন কেইজন মানুহ দোষী তেওঁলোকে শাস্তি পাবই লাগিব। ছিংগাপুৰ চৰকাৰৰ ফালৰ পৰা আচলতে কয় যে জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু আচলতে মানি ল'ব পৰা যায়নে? মানি ল'বলৈ পৰা নাযায়, কাৰণ ঠিক আছে যদি স্বাভাৱিক মৃত্যু বুলি আমি ধৰিও লওঁ এটা সময়ত, কিন্তু তেওঁ জুবিন গাৰ্গ হয়। প্ৰথম কথা, তেওঁ এজন সাধাৰণ মানুহ এজন নহয়, তাৰমানে যে কোনোবা ছিংগাপুৰলৈ বা ক'ৰবালৈ ফুৰিবলৈ গৈছে আৰু তাৰপিছত মন গৈছে তেওঁ ইয়টত গুচি গৈছে। তেওঁৰ লগত ইয়টত যিমান কেইজন মানুহ আছিল বা তেওঁক ইয়টলৈ নিয়া আৰু তেওঁক ইয়টৰ পৰা পানীত নামিব দিয়া, এই গোটেই বস্তুবোৰত তাৰমানে চবৰে এটা দায়িত্ববোধ থাকিব লাগে, কাৰণ সেইজন সাধাৰণ মানুহ এজন নহয়। গতিকে আমি সেইটোও যদি কথা যদি ভাবোঁ, সেই হিচাপেও যদি চাওঁ, তেতিয়াহ'লেও সেইকেইজন মানুহ দোষী হয়, তাৰমানে গোটেইকেইজন মানুহ দোষী হয়। আমাৰ আৰু জুবিন গাৰ্গ আচলতে তেখেতসকলে জুবিন গাৰ্গক খুব ভাল পায়। জুবিন গাৰ্গৰ প্ৰতি যি ভাল পোৱা, যি শ্ৰদ্ধা, তাৰ প্ৰতিফলন মূৰ্তিটো আচলতে। আৰু কিশোৰ হাজৰিকা তেখেত নিজে এজন সমাজকৰ্মী, টুৰিজিমৰ কাৰণে বহুত কাম তেখেতে কৰিছে, পৰ্যটনৰ উন্নয়নৰ কাৰণে বিশ্বনাথ ঘাটতো বহুত কাম কৰিছে, আপোনালোকে সকলোৱে জানে। গতিকে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু জুবিন গাৰ্গ এনেকৈ জীয়াই থাকিব মানুহৰ মাজত যুগ যুগ ধৰি, প্ৰতিমূৰ্তি থাকিবই, মানুহে বনাবই। ইমান যিসকলে ভাল পাইছিলে জুবিন গাৰ্গক, সেইসকলে ভাল পায়, সেইসকলে নিৰ্মাণ কৰি যাব। জাষ্টিছ ফৰ জুবিন গাৰ্গ ডিজিটেলি আন্দোলন, আপুনি ভাবেনে? আপুনি বহুত বছৰ জুবিন গাৰ্গৰ লগত আছিলে, ন্যায় পোৱাটো কিমান? ন্যায় লৈ মোৰ অকণো সন্দেহ নাই। ন্যায় পাব আৰু পাবই লাগিব। জুবিন গাৰ্গৰ ন্যায়, জুবিন গাৰ্গৰ লগত কি হৈছিলে, কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ হ'ল, কোনে কৰিলে, সেই সময়খিনিত কি হ'ল, কেনেকৈ নাইকিয়া হ'ল, এইটো গম পাবই লাগিব। আৰু তাৰ কাৰণে আমি যিকোনো পৰ্যায়লৈকে যাম, এইখিনিতে সামৰণি মাৰি থ'ব নোৱাৰে। সেইটো শক্তি কাৰো নাই পৃথিৱীত, অসমতো নাই, পৃথিৱীতে নাই। গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। কি ঘটনাত জুবিন গাৰ্গৰ মৃত্যু হ'বলগীয়া হ'ল, কাৰ ষড়যন্ত্ৰ বলি হ'ল, সেইটো গম পাবই লাগিব। এতিয়া অলপ কেইদিনমান মনে মনে আছে বুলি ভাবিলে নহ'ব যে চব শেষ হৈ গৈছে। এইটো কিন্তু জুই জ্বলিয়ে থাকিব। জুবিন ক্ষেত্ৰ, জুবিন অনুৰাগীৰ ক্ষোভ, আৰু তাৰ পাছতেই জুবিন পত্নী গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ প্ৰতিক্ৰিয়া। সোণাপুৰত আটক ধুনীয়াকৈ জুবিন ক্ষেত্ৰটো সজাই পৰাই তোলা হ'ব বুলি সকলোৱে আশা কৰা হৈছিল। আৰু জুবিন গাৰ্গ ছেপ্টেম্বৰৰ 19 তাৰিখত যি নোহোৱা হ'ল, তাৰ পাছতেই জুবিন গাৰ্গৰ শেষ যি ঠিকনা আছিল সেয়া আছিল সোণাপুৰৰ জুবিন ক্ষেত্ৰ। লাখ লাখ অনুৰাগীয়ে ভিৰ কৰিলে, মানুহে বীৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰিলে, কিন্তু সেই জুবিন ক্ষেত্ৰ এতিয়া অপৰিষ্কাৰ ধূলিৰে আৱৰি পৰিছে সমগ্ৰ অঞ্চল, আৰু লগতে তাত কিছুমান অস্থায়ী দোকান তাত গঢ় লৈ উঠিছে, যিসমূহে তাৰ পৰিৱেশ সম্পূৰ্ণ বিনষ্ট কৰি পেলাইছে। যিটো এটা অপ্ৰিয় হ'লেও সত্য কথা। প্ৰথম অৱস্থাত সেই জুবিন ক্ষেত্ৰত কোনে চাফাই কৰিব, কোনে চাফ কৰিব, তাক লৈ প্ৰতিযোগিতা চলিছিল। তাৰ পিছৰ পৰ্যায়ত তাত কমিটি গঠন হ'ল, তাত মানুহৰ তৰ্কাতৰ্কি হ'ল, আৰু তাৰ পাছত জুবিন গাৰ্গৰ একাংশ খুব ওচৰৰ ব্যক্তি বুলি কৈ একাংশই তাৰ পৰা বিভিন্ন ধৰণৰ বস্তু চুৰ কৰি লৈ গ'ল। তাত চোৰৰ দপদপনি দেখিবলৈ পোৱা গ'ল। আৰু এতিয়া যিটো জুবিন ক্ষেত্ৰৰ পৰিৱেশ আছে, সেই পৰিৱেশ হৈছে এইদৰে একাংশ ছাতি, একাংশ বিপণী তাত সকলোতে গঢ়ি তোলা হৈছে, আৰু তাত চৌদিশে এক ধূলি পৰিৱেশ। এটা দৃশ্যাংশ আছে, মই দেখুৱাই দিব বিচাৰিছোঁ। এয়া হৈছে আমাৰ আটাইতকৈ মৰমৰ শিল্পীজন শুই থকা শেষ ঠাইখিনিৰ দৃশ্যাংশ, যিটো প্ৰতিজন অসমীয়াই দেখিলে সকলোৰে খুব
উজাৰি উঠিব সকলোৱে খুব প্ৰকাশ কৰিছে আচলতে যে ইমান সোনকালে কাৰণ চৰকাৰৰ ফালৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হৈছিল নিৰ্মাণ কাৰ্য চলি আছিল অতি ৰহস্যজনকভাৱে নিৰ্মাণ কাৰ্য কিছুদিনৰ পৰা বন্ধ হৈ আছে তাৰ পাছত তাত যিবোৰ স্থানীয় কমিটি আছিল স্থানীয় লোকসকল আছিল যিসকলে প্ৰথম অৱস্থাত আহি খুব জাৰু বা অন্য ধৰণে চাফচিকুণ তেওঁলোকে কৰি আছিল এতিয়া তেওঁলোকৰো তাত দেখিবলৈ পোৱা নাই তাৰ বিপৰীতে একাংশ অস্থায়ী দোকান আপোনালোকে দেখি আছে আৰু ৰাস্তাৰ কাষৰ সমগ্ৰ অঞ্চলত জাবৰ পেলাই সমগ্ৰ পৰিৱেশটো বিনষ্ট কৰি পেলাইছে শেহতীয়াকৈ এজন কেব ড্ৰাইভাৰৰ এটা ভিডিঅ'ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল প্ৰকৃতাৰ্থত জুবিন ক্ষেত্ৰৰ যিটো পৰিৱেশ সেইটো উদঙাই দিছিল কাৰণ কলিকতাৰ পৰা জুবিন গাৰ্গৰ অনুৰাগী আছে কলিকতাত লাখ লাখ অনুৰাগী আছে তাৰ পৰা অনুৰাগীসকলে এতিয়া অসমলৈ আহে কেৱল জুবিন ক্ষেত্ৰ চাবৰ কাৰণে জুবিন গাৰ্গক তেওঁলোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আৰু সেই জুবিন ক্ষেত্ৰৰ পৰিৱেশ আমি অসমবাসী ৰাইজে এনেকৈ ৰাখিছোঁ যিজন শিল্পীক আমি যিমান মৰম দিলোঁ ছেপ্টেম্বৰত তেওঁৰ শেষ বিদায়ৰ সময়ত আমি যিটো এটা পৰিৱেশৰ সৃষ্টি কৰিলোঁ সকলে বিশ্বই দেখিলে যে হয় অসমে শিল্পীৰ সমাদৰ জানে শিল্পীক সন্মান কৰিব জানে কিন্তু সেই শিল্পীজন শুই থকা ঠাইখিনি এতিয়া এইখিনি য'ত এতিয়া এই প্ৰশাসনৰ যিবোৰ দোকান গঢ়ি তোলা হৈছে তাত বহুতৰে আগৰ পৰা আপত্তি আছিল যে তাত এখন এক প্ৰকাৰ মেলাৰ নিচিনা হৈছে তাত আৰু এই অস্থায়ী ছাতি দোকান তাত নিৰ্মাণ কৰা হৈছে যোনে যেনেকৈ খাইছে আৱৰ্জনাবোৰ তাতেই পেলাইছে আৰু কোনো ধৰণৰ পানী মৰাৰ ব্যৱস্থা নোহোৱাৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে কাষত থকা জুবিন ক্ষেত্ৰ এতিয়া ধূলিৰে ভৰি পৰিছে আৰু তাৰ পাছতেই সেই কেব ড্ৰাইভাৰজনে যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল গৰিমা শইকীয়া গাৰ্গৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছিল তেওঁলোকে কৈছিল যে ইমান এলাগি কেনেকৈ জুবিন গাৰ্গক আমি কৰিব পাৰোঁ এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন যিজন মানুহে এতিয়ালৈকে ন্যায় পোৱাই নাই যিজনে 18 বছৰ বয়সৰ পৰা মৃত্যুৰ আগ মুহূৰ্তলৈকে তেওঁ কেৱল অসম কৰি থাকিলে অসমৰ কাৰণে তেওঁ গান গাই থাকিলে আৰু সেইজন শিল্পীৰ শেষ শয়নৰ যিখিনি স্থান আছে তাত একাংশই বাণিজ্যিক স্থল হিচাপে ব্যৱহাৰ কৰিছে একাংশই তাত গৈ জুবিন গাৰ্গৰ একেবাৰে কাষৰ কিছুমান বাদ্যযন্ত্ৰীয়ে এজনে গৈ তাৰ পৰা বস্তু চুৰ কৰি আনিলে তাৰ পিছত একাংশই তাত কমিটি গঠন কৰিবৰ কাৰণে তেওঁলোকে তৰ্কাতৰ্কি কৰিলে আৰু এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ তাৰ মাজতে যিবোৰ সঁচা অনুৰাগীবোৰ আছে তেওঁলোক তালৈ আহি আছে আৰু তেওঁলোকৰ কিন্তু চকুত এতিয়া চকু পানী তেওঁলোকে কৈছে যে জুবিন ক্ষেত্ৰখনৰ পৰিৱেশ এনেকৈ আমি চাব নোৱাৰোঁ গৰিমা শইকীয়া গাৰ্গে লিখিছে অৱহেলিত উপেক্ষিত আৰু এলাগী হৈ ৰবে নেকি জুবিন ক্ষেত্ৰ যি গৰিমা শইকীয়া গাৰ্গে সোণাপুৰৰ জুবিন ক্ষেত্ৰত যেতিয়া প্ৰথম যিটো পৰিৱেশ আছিল তাত মানুহ স্বতঃস্ফূৰ্তভাৱে গৈছিল গানৰ তাত চৰ্চা হৈছিল আৰু এতিয়া লাহে লাহে যিমানেই দিন বাগৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো লাহে লাহে পিছপৰি ৰৈছে তলপৰি ৰৈছে নিৰ্বাচনৰ ঢাকমুখী এটা পৰিৱেশৰ সৃষ্টি হৈছে ক'ৰবাত নহয় ক'ৰবাত জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো হেৰাই গৈছে কিন্তু তাৰ মাজতে অতি পৰিতাপৰ কথা য'ত এতিয়াও যদি আমি এজন প্ৰকৃত অনুৰাগীয়ে জুবিন গাৰ্গক বিচাৰি যাম আমি যাব লাগিব জুবিন ক্ষেত্ৰলৈ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যদি বিচাৰি আহে যে জুবিন নামৰ এজন মানুহ আছিল এনেকুৱা এজন শিল্পী আছিল যিজনে 40,000 গান গাই থৈ গৈছে সেইজন শিল্পী ক'ত আছে বুলি চাবলৈ যদি যায় তেন্তে আমাৰ অসমবাসীৰ কাৰণে লাজৰ কথা ইয়ালৈ যাব লাগিব যিখন লেতেৰা কিন্তু আমি কৰিছোঁ প্ৰশ্ন উত্থাপন হয় কেৱল চৰকাৰক দোষাৰোপ কৰিলে হ'বনে আমাৰ প্ৰত্যেকজন অসমবাসীৰ দায়িত্ব আছে স্থানীয় মানুহৰ দায়িত্ব আছিল যে অনুৰাগীসকলৰ দায়িত্ব আছে কিন্তু কোনো আগবাঢ়ি অহা নাই এটা আটাইতকৈ ডাঙৰ কথা ইয়াত কেৱল দোকান খুলিছে এইবোৰ দোকানবোৰ কাৰ নিৰ্দেশত খোলা হ'ল সেইটো অতি ৰহস্যজনক কথা ডিমৰ এই সমষ্টিটোৰ একাংশ জনপ্ৰতিনিধিক খুব দেখা পোৱা যায় বিশেষকৈ এজন জনপ্ৰতিনিধি আছে প্ৰাক্তন আছু নেতা তেওঁ বাৰম্বাৰ কোনোবা মানুহ বোলে তেওঁৰ আশে পাশে তেওঁৰ লগত থকা দেখা যায় তেওঁলোকে এই পৰিৱেশটো দেখিছেন নাই যে এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ কিন্তু তাত সৃষ্টি হৈ আছে গৰিমা শইকীয়া গাৰ্গে খুব আক্ষেপেৰে লিখিছে যে অৱহেলিত উপেক্ষিত হৈ ৰব নেকি জুবিন গাৰ্গ যেটো কোনোৱে কেতিয়াও সপোনতো ভাবিব নোৱাৰে জুবিন গাৰ্গ অৱহেলিত হ'ব উপেক্ষিত হ'ব কিন্তু সঁচাকৈ জুবিন ক্ষেত্ৰ আজিৰ তাৰিখত যেটো অপ্ৰিয় হল সত্য কথা অৱহেলিত উপেক্ষিত আৰু এলাগী সকলোৰে প্ৰাণৰ শিল্পীগৰাকীক সামান্য যতনেৰে শান্তিত জিৰণি ল'বলৈ তেওঁৰ প্ৰাণৰ অসমখনতো আমি ব্যৱস্থা কৰি দিবলৈ অপৰাগ্নে এই প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে কৈছে যিজন মানুহ জীৱিত কালত হয়তো অসমৰ যিকোনো এজন মানুহৰ ঘৰলৈ গ'লে জুবিন গাৰ্গৰ কাৰণে আমাৰ স্থান আছিল যিকোনো মানুহে জুবিন গাৰ্গক সেইখিনি সময়ত তেখেতৰ নিজৰ ঘৰত ৰাখিবলৈ হেতা ওপৰা লগালেহেঁতেন কিন্তু সেই মানুহজন যেতিয়া নাইকিয়া হৈ গ'ল তাৰ পিছত কিন্তু তেখেতৰ জুবিন ক্ষেত্ৰ তেওঁ য'ত শেষ জোৰতেৰ শয়নস্থলী আছিল য'ত হাজাৰ হাজাৰ লাখ লাখ অনুৰাগীৰ চকুৰ সন্মুখত তেওঁক শেষকৃত্য সম্পন্ন কৰা হৈছিল সমগ্ৰ বিশ্বই দেখিছিল যে এজন শিল্পীৰ
সন্মান কিমান হ'ব পাৰে, এজন শিল্পীৰ আদৰ কিমান হ'ব পাৰে, আৰু মাত্ৰ ছেপ্টেম্বৰৰ পৰা আহি ফেব্ৰুৱাৰী পৰতেই এই ধৰণৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছে। অপ্ৰিয় হ'লেও সত্য কথা, ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰতো নতুনকৈ নিৰ্মাণ কৰা হ'ল যদিও তাতো এতিয়া চাকি বন্তি জ্বলাবলৈ কিন্তু মানুহৰ অভাৱ হৈ যায়। আৰু আমি কৈ থাকোঁ যে আমি শিল্পীসকলক সন্মান কৰিব জানো, কিন্তু অতি পৰিতাপৰ কথা জুবিন অনুৰাগীসকলৰ আক্ষেপ প্ৰকাশ কৰিছে। এজন কেব ড্ৰাইভাৰে এই কিছুমান কথা উদঙাই দিছিল, আৰু এই দৃষ্টান্ত আহিছে আমালৈ আজিৰ তাৰিখত। এইটো নিউজ 18 অসম নৰ্থ ইষ্টলৈ পঠোৱা এজন অনুৰাগীৰ দৃশ্য, য'ত বাছৰ পৰা তেওঁ এটা ভিডিঅ' লৈছে। আপোনালোকে সহজে অনুমান কৰিব পাৰিছে, ধূলিৰে পুতি পেলাইছে। ৰাস্তাৰ আশে পাশে প্ৰায় শতাধিক দোকান আছে, আৰু সেই দোকানবোৰৰ সকলো আৱৰ্জনা কাষতে পেলোৱা হয়, সেই চৌহদতেই সেইবোৰ পৰি আছে। এয়া হৈছে বৰ্তমান জুবিন ক্ষেত্ৰৰ পৰিৱেশ। গৰিমা শইকীয়া গাৰ্গৰ লগতে পামী বৰঠাকুৰৰ প্ৰতিক্ৰিয়া আহিছিল, আৰু যথেষ্ট জুবিন অনুৰাগীয়েও এতিয়া মোৰ এই লাইভটোত কমেণ্ট কৰিছে, সকলোৱে আক্ষেপ প্ৰকাশ কৰিছে। কাৰণ সোণাপুৰৰ যি জুবিন ক্ষেত্ৰৰ যিটো অঞ্চল আছে, কাৰণ জুবিন গাৰ্গক যোৰহাটতো ৰাখিবলৈ বিচাৰিছিল জুবিন গাৰ্গৰ অনুৰাগীসকলে, জুবিন গাৰ্গক গুৱাহাটীতো ৰাখিব বিচাৰিছিল, জুবিন গাৰ্গক অসমৰ বিভিন্ন ঠাইত জুবিন গাৰ্গক ৰাখিব পৰা গ'লহেঁতেন। কিন্তু সেই পৰিস্থিতি এনেকুৱা আছিল যে জুবিন গাৰ্গৰ নচৰ দেহ যোৰহাটলৈ নিব পৰা নগ'ল, কাৰণ যথেষ্ট পলম হৈছিল তেখেতৰ গুৱাহাটী আহি পাওঁতে। অনুৰাগীসকলে জুবিন গাৰ্গক দৰ্শন কৰিব বিচাৰিছিল, সেইকাৰণে গুৱাহাটীৰ কাষতে তেখেতক ৰখাৰ ব্যৱস্থা কৰা হ'ল। কিন্তু ব্যৱস্থা কৰা হ'ল ঠিকেই, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এতিয়ালৈকে চৰকাৰেও সেই জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে। লগতে তাত থকা স্থানীয় লোকসকলেও কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে প্ৰথম অৱস্থাত যেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছিল, পিছৰ পৰ্যায়লৈ ক'ৰবাত নহয় ক'ৰবাত কিন্তু সেয়া যেন পিছ পৰি ৰৈছে। জুবিন অনুৰাগীসকলে ক্ষোভ প্ৰকাশ কৰিছে যে দাদা শুই থকা সেই স্থানখিনিত কেনেকৈ ৰাখিব পাৰোঁ, আৰু জুবিন ফেন ক্লাবৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব পৰা গ'লহেঁতেন। অতি ৰহস্যজনকভাৱে পৰিতাপৰ কথা, জুবিন ফেন ক্লাবো কিন্তু ইয়ালৈ আগবাঢ়ি অহা নাই, এইটো ক'ব লাগিব। কাৰণ জুবিন ফেন ক্লাব এটা অন্যতম জুবিন গাৰ্গৰ পৰিয়ালৰ লগত জড়িত হৈ থকা এটা সংগঠন। অসমবাসী ৰাইজৰ লগত বা জুবিন গাৰ্গৰ তেওঁ থকা অৱস্থাতেই জুবিন গাৰ্গৰ গানসমূহ বা জুবিন গাৰ্গৰ যিবোৰ কাম আছে, জুবিন গাৰ্গে কৰি ভাল পোৱা কামবোৰ আগুৱাই নিয়াৰ কাৰণে নিৰ্মাণ কৰা এটা ক্লাব হয়। জুবিন ফেন ক্লাবৰ ফালৰ পৰা এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন, কিন্তু অতি ৰহস্যজনকভাৱে জুবিন ফেন ক্লাবে এই কামটো কৰা নাই। হয়তো জুবিন ফেন ক্লাবৰ ফালৰ পৰাই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মোৰ অনুৰোধ জুবিন ফেন ক্লাবলৈ, যাতে জুবিন গাৰ্গৰ এই ঠাইখিনি, সমাধি ক্ষেত্ৰৰ যিখিনি ঠাই আছে, জুবিন ক্ষেত্ৰ আছে, এই ক্ষেত্ৰখিনি অন্ততঃ পৰিষ্কাৰ কৰি ৰাখিব লাগে। কাৰণ এনে পৰিৱেশ দেখিলে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকসকলৰ লগতে 3,50,00,000 অসমীয়াই কিন্তু আজি উচুপিছে। আৰু এজন কেব ড্ৰাইভাৰৰ যিটো ভিডিঅ', সেই ভিডিঅ'য়ে প্ৰকাশ কৰিছে, কাৰণ তেওঁ আক্ষেপ প্ৰকাশ কৰিছিল যে জুবিন ক্ষেত্ৰলৈ আৰু নাহোঁ, কাৰণ বাহিৰৰ মানুহে আহি পেলাই এই পৰিৱেশটো দেখি এইটো কথা ভাবিব পাৰে যে কেনেকৈ এজন শিল্পীক ৰাখি থৈছে। কাৰণ এনেকুৱা নহয় যে এসপ্তাহ হৈছে, 3-4 মাহ পাৰ হৈ গ'ল, 3 মাহ পাৰ হৈ গৈছে, অতিক্ৰম কৰিছে। ছেপ্টেম্বৰৰ পৰা যদি আমি আৰম্ভ কৰোঁ, 21 তাৰিখৰ জুবিন দাক তাত ৰখা হৈছিল, আৰু তাৰ পিছৰ পৰা জুবিন দাক 21 ছেপ্টেম্বৰৰ পিছৰ পৰা আজি আমাৰ আহি পেলাই ফেব্ৰুৱাৰী মাহ পালোহি, এতিয়ালৈকে জুবিন ক্ষেত্ৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল। কৰোঁ বুলিলে কৰিব পাৰে, কি কাৰণ ৰখি আছে সেইটো অতি পৰিতাপৰ কথা। আৰু তাৰ আশে পাশে বিশেষকৈ প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছে সকলোৱে, অনুৰাগীসকলেও কৈছে এই অস্থায়ী দোকানবোৰ তাৰ পৰা উঠাব লাগে, যিবোৰ দোকানে কিন্তু অধিক অপৰিষ্কাৰ কৰিছে সমগ্ৰ অঞ্চলটো। কাৰণ এই দোকানসমূহৰ পৰা যিবোৰ আৱৰ্জনা আহে, সেই আৱৰ্জনাসমূহ তেওঁলোকে কাষতে পেলাই দিয়ে, আৰু এইটো এখন আনন্দ মেলাৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছে। কোনোবাই যেন ইয়াত মেলা পাতিছে, এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। বাণিজ্যিক ইয়াত ইমান দোকানৰ কোনো প্ৰয়োজন নাই, কিন্তু যধে মধে একাংশ তাত দোকান পাতিছে। কাৰ ছত্ৰছায়াত হৈছে, কাৰ নেতৃত্বত হৈছে, সেয়া তেওঁ ৰহস্যৰ আৱৰ্তত আছে। প্ৰশাসনলৈ সমগ্ৰ ঘটনাটো ঠেলিছোঁ, কিন্তু তাৰ মাজতে ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ ক'ৰবাত নহয় ক'ৰবাত অৱহেলিত নেকি, জুবিন গাৰ্গ আমাৰ অসমবাসীৰ ফালৰ পৰা উপেক্ষিত নেকি, যিটো আমি কেতিয়াও ভাবিবই নোৱাৰোঁ। কিন্তু এখন সঁচা ছবি আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ। চৌদিশে কেৱল ধূলি, লেতেৰা আৱৰ্জনা পৰি আছে, তাৰ মাজতেই প্ৰকৃতিৰ মাজত ভাল পোৱা, প্ৰকৃতিৰ মাজত থাকি সেউজীয়া প্ৰকৃতিৰ মাজত থকা জুবিন গাৰ্গ শুই আছে, নিঃশব্দে শুই আছে। কিন্তু তাৰ মাজতে জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে। চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, প্ৰশাসনে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, স্থানীয় ৰাইজে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্ততঃ কোনোৱে নকৰিলেও জুবিন ফেন ক্লাবে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰাৰ